13 তাৰিখৰ পৰা হাই ছেকেণ্ডেৰী এক্সামিনেশ্যন ষ্টাৰ্ট হৈছিলে কিন্তু এইবছৰ কি দিছে 11 তাৰিখৰ পৰা দিছে অকণমান আগুৱাই আহিছে আৰু প্ৰথম দিনা কি আছে প্ৰতিবাৰৰ দৰে ইংলিছে আছে প্ৰথম দিনা ফাৰ্ষ্ট 11 তাৰিখে তোমালোকৰ ইংলিছ এক্সাম আছে ৱেডনেছডে নেক্সট তোমালোকৰ থাৰ্ছডে আছে স্বদেশ অধ্যয়ন যাৰ যাৰ স্বদেশ অধ্যয়ন আছে সিহঁতৰ এক্সাম হ'ব 12 তাৰিখে নেক্সট তোমালোকে চা 14 তাৰিখে আকৌ MIL এক্সাম আছে তো ইয়াত বেছি গেপো দিয়া নাই তোমালোকে 12 আৰু 13 তাৰিখে গেপ পাবা নেক্সট তোমালোকৰ MIL এক্সাম হ'ব আৰু অল্টাৰনেটিভ ইংলিছ এক্সাম হ'ব নেক্সট তোমালোকে চোৱা 16 তাৰিখে এক্সাম আছে এন্থ্ৰোপলজি ছচিঅলজি সেলছ এণ্ড মেনেজমেণ্ট এণ্ড এডভাৰটাইজিং তাৰপিছত নেক্সট 20 তাৰিখে এক্সাম আছে ষ্টেটিক্স তাৰপিছত 21 তাৰিখে এক্সাম আছে মিউজিক গ্ৰুপ A আৰু কম্পিউটাৰ সায়েন্স এণ্ড এপ্লিকেশ্যন তাৰপিছত 23 তাৰিখে আকৌ বায়'লজিৰ এক্সাম আছে ইঞ্চুৰেঞ্চৰ এক্সাম আছে আৰু হিষ্টৰী এক্সাম আছে তাৰপিছত 24 তাৰিখে এক্সাম আছে তোমালোকৰ মিউজিক গ্ৰুপ B আৰু ভোকেশনেল পেপাৰ নেক্সট 26ত আছে টাই লেংগুৱেজ 27ত আছে তোমালোকৰ মেথমেটিক্স যাৰ যাৰ মেথছ এক্সাম আছে 27ত তোমালোকে দিব লাগিব নেক্সট তোমালোকে চোৱা 28ত আছে গ্ৰুপ C আৰু NSQF সাবজেক্ট আছে নেক্সট তোমালোকৰ ফিজিক্সৰ এক্সাম আছে মাৰ্চৰ 5 তাৰিখে গেপ পাবা তোমালোকে একাউন্টেন্সি আৰু এডুকেশ্যন আছে তাৰপিছত 6 তাৰিখে আছে ভোকেশনেল পেপাৰ 2 আৰু কি দিছে চোৱা কমিউনিটি সায়েন্স আছে নেক্সট 7 তাৰিখে আছে লজিক এণ্ড ফিলচফি ফাইনেন্স আৰু সাইকোলজি আছে তাৰপিছত 9 তাৰিখে আছে কেমিষ্ট্ৰি বিজনেছ ষ্টাডিজ আৰু পলিটিকেল সায়েন্স নেক্সট আছে বিজনেছ মেথমেটিক্স ষ্টেটিক্স জিঅ'গ্ৰাফি আৰু জিঅ'লজি তাৰপিছত 11 তাৰিখে কি আছে চোৱা 11 তাৰিখে আছে এডভান্স লেংগুৱেজ এৰাবিক পাৰ্চিয়ান আৰু সংস্কৃত আছে তাৰপিছত ইকনমিকৰ এক্সাম আছে তোমালোকৰ 12 তাৰিখে 13 তাৰিখে আছে মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজি নেক্সট 14 তাৰিখে আছে ফাইন আৰ্টছ ইকনমিক জিঅ'গ্ৰাফি আৰু বায়'টেকনলজি আৰু 16 তাৰিখে আছে এণ্টাৰপ্ৰিনাৰশ্বিপ